ৰাতিপুৱা 5:30 বজাত ফোন কৰিলে থাৰ্ড ফ্ল'ৰৰ পৰা যে ঘৰৰ লকটো বাহিৰৰ পৰা বন্ধ হৈ আছে, আহি পেলাই খুলি দিব লাগে। মই চিকিউৰিটিক ফোন কৰিলোঁ, চিকিউৰিটি গৈ পেলাই ফোন খুলিলে। তাৰপিছত লগে লগে ফোন কৰিলে যে আমাৰ ঘৰত চুৰ হৈছে, যিটো পাৰ্ট বন্ধ কৰি থোৱা আছিল তেওঁলোকৰ নিজৰ পাৰ্ট হয়, সেই পাৰ্টটোতো চুৰ হৈছে। ঠিক মই ওলাব লওঁতে তলৰ বাইদেউ এগৰাকী আছিল আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত, তেখেতেও আহি পেলাই ক'লে যে তেওঁলোকৰ কাষৰ পাৰ্টটো যিটো মানুহ নাথাকে সেই পাৰ্টটোত তলা ভঙা আছে আৰু দুৱাৰ খোলা আছে, ভিতৰত কোনো মানুহ নাই। তো আমি লগে লগে আহি পালোঁ, গাড়ী দেখা পালোঁ যে দুইটা ঘৰতে গডৰেজ সম্পূৰ্ণভাৱে ভঙা আছে আৰু যিমানখিনি বস্তু আছে সকলোখিনি লণ্ডভণ্ড কৰি থৈছে। আৰু তলৰ ফ্ল'ৰত অলপ সোণৰ গহনাও আছে বুলি কৈছে, অলপ কেছ পইচা আছিল বুলি কৈছিলে, সেইখিনি বৰ্তমান তেওঁলোকৰ বিচাৰি পোৱা নাই। আৰু ওপৰৰ ফ্ল'ৰটো যিটো চুৰ হৈছে তাতে ইমান মূল্যৱান বস্তু নাছিলে, বাট তেওঁলোকৰ ঘৰৰ পৰা সৰু সুৰা বস্তু লৈ যোৱা বুলি কৈছে। তো এইটো একচুৱেলি ৰাতি 2টামান বজাত ঘটনা, কাৰণ আমিতো 1-1:30 বজালৈকে সাৰ পাই আছিলোঁ। তাৰ পিছৰ ঘটনা এইটো হৈছে। CCTV 3জনমান মানুহ দেখা গৈছে, তেওঁলোক সম্পূৰ্ণ মুখৰ কলা কাপোৰে আৱৰি ৰখা আছিলে, হেলমেট পিন্ধা আছিল আৰু হাতত অলপ কিবা গধুৰ অস্ত্ৰ হাতত লোৱাৰ হৈছে, কিন্তু মুখখিনি ধৰিব পৰা অৱস্থাত এজনৰো নাই। আমাৰ ইয়াতে 0.5 কিলোমিটাৰ দূৰ হ'ব, 0.5 কিলোমিটাৰ দূৰ হ'ব আমাৰ ইয়াৰ পৰা আপোনাৰ বশিষ্ঠ থানালৈকে। আৰু ইয়াতে আমাৰ আগতেও এবাৰ ঘটনা এটা হৈ গৈছে, আমি জনাইছিলোঁ, পুলিচো আহি চাইছিলে, কিন্তু সেইটো আপোনাৰ 1 বছৰমানৰ ভিতৰৰে কথা। এটা যোৱাকালি 2 ঘৰত মানুহৰ চুৰি হৈছে একেটা ফ্ল'ৰতে, একেটা ফ্লেটতে, নিৰুপমা ব্লক A।